নমস্কাৰ ষ্টুডেণ্টছ সকলোকে স্বাগত জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 3 মাৰ্চ তাৰিখে আছে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ অসমীয়াৰ প্ৰশ্ন কাকত। তো তোমালোকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে গোটেই প্ৰশ্ন কাকতখন মই দেখাবলৈ তোমালোকে চেষ্টা কৰিম। আজি তোমালোকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে শিক্ষা সংসদৰ গোটেই প্ৰশ্ন কাকত লিক বুলি তোমালোকে ধৰি লোৱা। ইয়াৰ পৰা গোটেইখিনি কুৱেশ্যন কমন আহিব। এখন পেপাৰ লিক 3 মাৰ্চ তাৰিখে তোমালোকে এখন আহিবই। তো তোমালোকে ধুনীয়াকৈ কুৱেশ্যনটা ভালদৰে লিখি লোৱা। লিখাটো অতিকৈ গুৰুত্বপূৰ্ণ। তাৰপিছত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কিয়নো ছাবস্ক্ৰাইব কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকে পাই থাকিবা। তো লিখি লোৱা, লেটছ ষ্টাৰ্ট। তো ষ্টুডেণ্টছ তোমালোকক প্ৰথমতে মই অসমীয়াৰ ৰচনা ছেকশ্যনটো ষ্টাৰ্ট কৰিছোঁ। তোমালোকৰ যিহেতু ৰচনাকেইটা অতিকৈ গুৰুত্বপূৰ্ণ, তোমালোকে এইকেইটা গোটেইকেইটা ক্লিয়াৰ বুলি তোমালোকে ধৰি লোৱা। সেবা পেপাৰ লিক, গ্ৰামাৰ পেপাৰ লিক বুলি তোমালোকে ধৰি লোৱা, কিয়নো তোমালোকে এইকেইটা গ্ৰামাৰ তোমালোকে কমন আহিব। আৰু তোমালোকে এইটো ভিডিঅ'ৰ শেষত তোমালোকৰ ৰচনা 5খন দিম। 5খনৰ ভিতৰত তোমালোকে 3খন বা 2খন তোমালোকে কমন আহিব। তো তোমালোকে সেইখন চাই থাকিবা। তো প্ৰথমতে তোমালোকে গ্ৰামাৰকেইটা ক্লিয়াৰ কৰি যোৱা। তো প্ৰথমটো কুৱেশ্যন আহিলে যে তৃণ নাইবা কৰুণ শব্দত কি কাৰণে মধুনীয়া ন ব্যৱহাৰ কৰা হয়। এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। তো উত্তৰটো তোমালোকে লিখিবা তৃণ শব্দত স্বাভাৱিকতে মধুনীয়া ন ব্যৱহাৰ হৈছে। কৃষকটো হৈছে কৰুণ শব্দৰ ৰৰ পিছত থকা বা দন্তীয়া ন মধুন্য ন হৈছে। ঠিক আছে, এইটো কুৱেশ্যন তোমালোকে প্ৰথমটো ক্লিয়াৰ। তো তোমালোকে কুৱেশ্যনটো যদি তেনেকৈ যদি সোধে তোমালোকে উত্তৰটো ডাইৰেক্ট লিখি দিবা। তাৰ পাছৰ কুৱেশ্যনটো আহিলে কৃষক নাইবা যুধিষ্ঠিৰ শব্দত কি কাৰণে মধুনীয়া শ ব্যৱহাৰ হয় লিখা। তো তোমালোকে উত্তৰটো চাই ল'বা। ঠিক আছে, ছেম টু ছেম উত্তৰ তোমালোকে এইকেইটা নটবিধি সত্যবিধিটো ছেম টু ছেম উত্তৰ। তাৰ পাছৰ কুৱেশ্যনটো আহিলে তোমালোকৰ ব্যঞ্জন সন্ধি বুলিলে কি বুজালে তোমালোকে পৰীক্ষাত সুধিব। তাৰপিছতে সুধিব যে 3টা ব্যঞ্জন সন্ধিৰ নাম লিখা। ঠিক আছে, তো তোমালোকে উত্তৰটো চাই ল'বা। ব্যঞ্জন বৰ্ণৰ লগত অন্য ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণ যি সন্ধি হয় তাকে ব্যঞ্জন সন্ধি বুলি কোৱা হয়। তো তোমালোকে ভালদৰে ডেফিনেশ্যনটো চাই ল'বা। ব্যঞ্জন বৰ্ণৰ লগত অন্য ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণৰ যি সন্ধি হয় তাকে ব্যঞ্জন সন্ধি বুলি কোৱা হয়। ব্যঞ্জন সন্ধিৰ নিয়মবোৰ তোমালোকে চাবা। প্ৰথমতে আছে ক দি প্ৰথম চ নাইবা দ্বিতীয় চ পাছত থাকিলে আগত দন্তীয়া ত আৰু দন্তীয়া দৰ ঠাইত চ হয়। যেনে উৎযোগ উচ্চাৰণ, সৎযোগ চিন্তা সচিন্তা। ঠিক আছে, এইটা তোমালোকে এক্সাম্পলকেইটা তোমালোকে চাই ল'বা, তেতিয়া তোমালোকে বস্তুটো বুজি পাবা। খটো হৈছে পাছত বগীয়া জ বা জিঅ থাকিলে আগত থকা দন্তীয়া ত দন্তীয়া দৰ ঠাইত বগীয়া জ হয়। যেনে উৎযোগ জল উজ্জ্বল। ঠিক আছে, উজ্জ্বল তোমালোকে দন্তীয়া ত আৰু দন্তীয়া দ অলপ মানে উচ্চাৰণ হৈ যায়। উৎযোগ জল উজ্জ্বল। ঠিক আছে, তোমালোকে এইটো বস্তু চাবা ভালদৰে। জগৎযোগ জননী। গ হৈছে গ নম্বৰ পাছত যোনটো নম্বৰ পইণ্ট চাবা। মধুনীয়া ত বা মধুনীয়া ঠ থাকিলে আগত দন্তীয়া ত বা দন্তীয়া দৰ ঠাইত মধুনীয়া ত হয়। যেনে মহৎযোগ টংকাৰ মহটংকাৰ। ঠিক আছে, এইটো ক্লিয়াৰ। তোমালোকে এক্সাম্পলতে চালে তোমালোকে বস্তুটো বুজি পাই যাবা। পাছৰ কুৱেশ্যনটো আহিলে ব্যাস বাক্যৰ সৈতে সমাসৰ নাম লিখা। ব্যাস বাক্যৰ সৈতে সমাসৰ নাম তোমালোকে এইকেইটা চাই ল'বা। ভাই ভনী, দুমাহী, কাপুৰুষ, পিতৃ, ভক্তি। ঠিক আছে, এইকেইটা বিষয় মই লিখি দিয়া হৈছে। তো ভাই ভনী তোমালোকে চাই ল'বা, বুজি ল'বা। ভাই আৰু ভনী, এইটো তোমালোকৰ ভাই ভনী। তোমালোকে এই মাজত যে দেখিছা ডেছটো, সেই ডেছটো থাকিলে তোমালোকৰ তাৰ ঠাইত ৰ বহি যাব। আৰু যেনে ভাই আৰু ভনী, যেনে মা দেউতাৰো তোমালোকৰ থাকিলে মা আৰু দেউতা। এইটো হৈছে দ্বন্দ্ব সমাস, অৰ্থাৎ দুটা সংখ্যাক যোগ কৰা হৈছে। দুটা যিটো তোমালোকৰ চেণ্টেঞ্চ সেইকেইটাক যোগ কৰা হৈছে শব্দক। তাৰপাছত আহিলে কাপুৰুষ, কুজি পুৰুষ, অৰ্থাৎ তোমালোকৰ এইটো কৰ্মধাৰয় সমাস হ'ব। আৰু তোমালোকে যিবিলাকত যি বহিব, কুজি পুৰুষ কাপুৰুষ, তো তোমালোকে সেইটো সুপুৰুষ সেইবিলাক তোমালোকৰ কৰ্মধাৰয় সমাসত পৰিব। তাৰপিছত পিতৃভক্তি। তো পিতৃভক্তিটো তোমালোকে ভাবিবা পিতৃ আৰু ভক্তি হ'ব, কিন্তু নহয়। পিতৃ ভক্তি তোমালোকৰ দুইটা বস্তু বেলেগ। পিতৃত মানে তোমালোকৰ ভক্তি আছে, সেইকাৰণে পিতৃলৈ ভক্তি। তৎপুৰুষত এইটো পৰিব। দ্বন্দ্ব সমাস আৰু তৎপুৰুষ সমাসটো তোমালোকে চাবা ইয়াৰ ডেফিনেশ্যনটো। নেক্সট কুৱেশ্যনটো আহিলে তলৰ যিকোনো এটা শব্দৰ ব্যাসৰ সৈতে ব্যাস বাক্যৰ সৈতে তোমালোকৰ সমাসৰ নাম লিখা। ছেম টু ছেম। পদ্মনাভ, মৰুভূমি, মাতৃপূজা, হলধৰ, এইডাল তোমালোকে চাই ল'বা। ঠিক আছে, ডাইৰেক্ট উত্তৰটো কৈ দিছোঁ আৰু তোমালোকে এনেই কৈ থাকি লাভ নাই। তোমালোকে ডাইৰেক্ট উত্তৰটো চাই লোৱা। প্ৰথমতে মই তোমালোকে বুজাই দিলোঁ। পাছৰ কুৱেশ্যন আহিলে তলত দিয়া শব্দকেইটা তোমালোকে প্ৰত্যয় শিকিব লাগিব। ঠিক আছে, তো তোমালোকে চাবা গৰু, টেঙেচি, পাণখিলা, পতিয়ন, বুধিয়ক, বাঘিনী আৰু ৰূপক। এইকেইটা তোমালোকে চোৱা। গৰুটো মই কৈ দিছোঁ তোমালোকক, গু যোগ ৰূপ গৰু। তাৰপিছতে তোমালোকে টেঙেচি, টেঙা যোগ চি টেঙেচি, পাণখিলা, পাণ যোগ খিলা পাণখিলা। ঠিক তেনেদৰে গোটেইকেইটা চাই লোৱা। এটা ক্লিয়াৰ, প্ৰত্যয়কেইটা তোমালোকে ক্লিয়াৰ। লাষ্ট আহিলে তোমালোকৰ ৰচনাকেইটা। তো অতিকৈ গুৰুত্বপূৰ্ণ ৰচনাকেইটা চাবা। তোমালোকে প্ৰথমতে আহিলে শব্দৰ প্ৰদূষণৰ ৰচনা। ইংলিছত কোৱা হয় এছে অন নইজ পলিউশ্যন। ঠিক আছে, তো শব্দ প্ৰদূষণৰ ৰচনা প্ৰথমতে চাবা। নেক্সট চাবা তোমালোকে শিক্ষাৰ্থী আৰু ৰাজনীতিৰ ৰচনা, অৰ্থাৎ এছে অন ষ্টুডেণ্ট এণ্ড পলিটিক্স। এইখন চাবা 2 নম্বৰতে। 3 নম্বৰতে চাবা তোমালোকে ভাৰতৰ নিবনুৱা সমস্যাৰ ৰচনা, মানে এছে অন আনএমপ্লয়ড প্ৰব্লেম ইন ইণ্ডিয়া। ঠিক আছে, তো এইখন তোমালোকে চাবা। অতিকৈ গুৰুত্বপূৰ্ণ গ্ৰামাৰ কিন্তু। তাৰপাছত আহিলে তোমালোকৰ ফেভাৰেট এজন সাহিত্যিকৰ নাম,
মই ইয়াত দিয়া হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচনা অৰ্থাৎ তোমালোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে যদি তোমালোকে লিখিবলৈ আহে তেতিয়াও তোমালোকে লিখিব পাৰিবা আৰু তোমালোকে প্ৰিয় সাহিত্যিক আহিলেও শংকৰদেৱৰ কথা তোমালোকে লিখিব পাৰিবা এছে অন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ঠিক আছে তাৰ পাছতে আহিলে তোমালোকৰ মোষ্ট এখন ইম্পৰ্টেণ্ট ভাৰতত মহিলা শিক্ষা ৰচনা এছে অন ওমেন এডুকেশ্যন ইন ইণ্ডিয়া ভাৰতৰ মহিলা শিক্ষা ৰচনা এইকেইখন তোমালোকে চাবা এখন দুখন তিনিখন চাৰিখন পাঁচখন এই পাঁচখন তোমালোকে ক্লিয়াৰ কৰি লোৱা আৰু ইয়াৰ যি এই ৰচনাকেইখন যদি তোমালোকে লাগে কোনো কথা নাই মই হোৱাটছআপ চেনেল দি দিম তোমালোকে পূৰা কমেণ্ট কৰি তোমালোকে জনাই দিয়া যদি তোমালোকে নাজানা তেতিয়া তোমালোকে গুগলত চাৰ্চ কৰি দিলে পাই যাবা ভাৰতৰ নিবনুৱা সমস্যাৰ ৰচনা বুলি তোমালোকে মাৰি দিলে ভেজান আহি যাব তোমাৰ 100-200খন তোমালোকৰ ৰচনাই আহি যাব ঠিক আছে তো তোমালোকে এইকেইটা চাবা এইকেইটা গ্ৰামাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা নটিফিকেশ্যন বেলটোত ক্লিক কৰি দিবা আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ জয় অসম